সন্তোষাৰ্থী যদি ভৱ ভয় ভংগ মনে ইচ্ছা কৰা ভাই সাধু সংগ সদা কৰা হাৰ এক ক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সংগ হুৱে নাও ভৱ তৰিবাৰ হুৱে নাও ভৱ তৰিবাৰ কৃষ্ণ প্ৰভু তোমাৰ দুখানি চৰণত আজি থানতে বোলে কলিয়াই থানৰ সভা আয়োজন কৰা হৈছিল আৰু এই কৰ্মভাগিতে মহাপুৰুষ গুৰু দুজনাৰ ৰচিত কীৰ্তন পুথিৰ কেইটামান কোট ইয়াত পাঠ কৰা হ'ল আৰু লগতে হৰিৰ গুণানুকীৰ্তন হৰিনামো গোৱা হৈ গৈছে আৰু এই মুহূৰ্ততে সজ্ঞাতি ইয়াতে সমামিল হৈ এটি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা ধৰিছে। এই সেৱাত যেন হৰিগুৰু প্ৰসন্ন লভি আই মাতৃ কলিয়াই মাতৃ সন্তোষ লভি অপায় অমংগল নাৰাখি সমূহ জ্ঞাতিকে মিলা প্ৰীতিয়ে ৰাখি থাকিবলৈ আশীৰ্বাদ কৰিব লাগে আৰু আশীৰ্বাদৰ দ্বাৰাই ৰোগমুক্ত কৰি ৰাখি থাকিবলৈ প্ৰভু গোবিন্দে কৃপা কৰিব লাগে আৰু কৃষ্ণ হৰি সন্তোষাৰ্থী কৃষ্ণ ভাল বোলে আৰু কৈছে বোলে অখণ্ড মণ্ডলাকাৰং ব্যাপ্ত যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুবেই নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৰেৱ পৰম ব্ৰহ্মং তস্मै শ্ৰী গুৰুবেই নমঃ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমৰ গুৰু আজি মহাপুৰুষ গুৰু দুজনায়ো অসমৰ বিভিন্ন ঠাইত থান থোল সত্ৰ নামঘৰ মণিকূট স্থাপন কৰি নৱবৈষ্ণৱ ভকতসকলক একত্ৰিত কৰি আজি এই থানৰ কৰ্মবোৰ কৰিবলৈ আদেশ অনুমতি জনাই তেৰাহ বৰ্তমান বৈকুণ্ঠগামী হৈ আছে। সেই গুৰু দুজনালৈও ইয়াতে মাহ প্ৰসাদ উপকৰণা লগতে বোলে গুৱাপান টোপোলা অৰিহণা আগবন কৰি সেই গুৰু দুজনালৈও এভাগী সেৱাৰে প্ৰণিপাত জনাইছে। এই সেৱাটো সেই গুৰু দুজনা যি বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ পৰাই সেৱকীসকলক মংগলে ৰাখি থাকিবলৈ আশীৰ্বাদ কৰিব লাগে আৰু সেই আশীৰ্বাদৰ দ্বাৰাই বোলে সবাৰ ৰুটিৰে কণ্ঠত গুৰু লাগ দি সৰস্বতী মাতৃৰ কণ্ঠত লাগ দি ৰাইজ জ্ঞাতিৰ লগত চলি কৰি খাই থাকিবলৈ শৰীৰত তেজবল শক্তি দি ভক্তিহে বহাব লাগে আৰু কৃষ্ণ শ্ৰী শ্ৰী গুৰু হৰি কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম মুখে তোৱা সেৱকীৰ মনৰ হত মনোবাঞ্ছা পূৰণ কৰি হৰি বোলা হৰি কৃষ্ণ